কানিতে অলপ ধৰি জুই যদি ইয়াতে লাগিলে হয় ভিতৰতে আমি দহন হ'ব নাকি আপোনালোকে যিমান দূৰক গেল দেখি চকু দি মন বেয়া পাৰা গেলে অকল বেয়া আৰু খেতি গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু কিবা ব্লগছ অন্য এটা ব্লগৰ সৈতে মই আহি গ'লো ভাৰ্গৱ দাস কি হৈছে গাইছ তো এই ৰাতিপুৱাৰ দিবা 7টা বজাত উঠছো কোহলি হাৰো হয় কোহলি আকৌ দেখা দেখা নাপাই সেগলা কি দেখছ না কোহলি তো গাইছ তো পুজি অলপ পিছত জ্বলাই দিম তো উঠি আইছো ৰ বকাতে অলপ যাও ৰ ও গাইছ মুল্লু হৈ গাইছ তে জুইছো লাগি কিনে গাইছ তো গাইছ কি হৈছে না সেইখান দেখছ না তাত দাল গলি কিনে এটা লাগছি লাগি কিনে যি জুই উঠছি বাপৰে বা থাপ থাপে আছে এই বিহুত বিহু কথা ওলা লৈ কেনে সব ওলাই দাও দিছি ভিতৰত মাৰাই তো কুম্বানৰ লগাই ই কি বিয়াত টোপনি মাৰিব দছছি মুতে থাপ থাপ হৈছে জুই জি পোহৰ গাইছ ও বুকুত মাৰ দিছো গাইছ বুকুত মাৰি দিছো কিনে মল্লা গৈছি ওই তেৰু মা টোপনি মাৰছিলি দে এ সকু মুজা গেছিলে গাইছ পার্মানেন্টলি মুজা গেলা মার ও গাইছ জি ভাই সসা বাসিছো তো কানিতে অলপ ধৰি জুই যদি ইয়াতে লাগিলে হয় ভিতৰতে আমি দহন হ'ব নাকি সেদান লয় সেদান দহন ও গাইছ বাসিছো গাইছ ৰাতিপুৱা গাইছ আগে চাৰ্জাৰ লৈ দাউছি চাৰ্জাৰত কানে ইমান প্ৰেম মোৰ সহুটো মেলা গেছিল তক মুজা গেছিল বুতে ও গাইছ ই হইনা পুরা চকুটুকু মুজিছি তাতে লাইট বড় তাপাস কে মার দিছেন কি ওই উঠি দাউছে আইও ও ডিসকিছি মানে এটো 70 ৰাতিৰ পৰাই হৈ আছে আমি মানে যেতিয়া ঘুমবা হলো আকৌ পাছে ৰাততে মাৰ দে মই হসু কি হয় এক মই কলো ৰক্তিম কি হয় এসে কোনবা লাইট মারছি দে আৰু দুই ঘুমে থাকো আৰু ৰাততে মাৰ দে তাৰপিছত এবাৰ গৈছা ওলাই যাও গম পোৱা নাই ইতে গম পালো চৰ্দ বুলি মাৰা গেল বেলে আমি আসলে কুকুজ যাই আছে ও বিদ্যা কুকুজ যাও বুলি হইছে ও গাইছ গাইছ তো জলওয়া বারতা জ্বলাম কালি জ্বলাও ৰাতিপুৱা না ৰাতিপুৱা নাই 7টাতে উঠি আৰু কৈছে 12টাত জ্বলাও তো গাইছ এনে পাগল ঘুমাই আছে আৰু দেখুনি মাৰিলে বলে দে জ্বলাই চাৱা গাইছ এতিয়া মোটামুটি 7টাই বাজিল দক সেই 7টাৰ পৰা এতে জ্বলাও বুলি এতে এতিয়া তাৰ কথা বাদছি এটা গেছে হাগবে মও যাও দক কাছা ধুই কিনে ওই জলদি কাছা ধুই কিনে বুঝছা না গাইছ তো গাইছ অন্তিম মুহূৰ্ত আহি বসছি আর এটুর তো গাইছ দেখছি কেনা কোহলি ভর্তি হৈ আছে বেছি দূর দেখাই নাপাই তাক তুমি মারি লও নেকি মারবে পারি 12টা মান 12টার সাথে পুজি জ্বলাবি এক তো গাইছ আমার আইতা উঠিয়েছি নাই চলো ও গাইছ গা ধুইছো দক ঠান্ডা পানি দি কপেনি উঠি গেছি হুই হো আন্দা এখানে সব রেডি যাতে দেখাই নাপাই ভালকে দক তো এটা টাইম তো মেজি জ্বলো গাইছ গাইছ জুই লৈ আহে জ্বলাই দিও লাজ নাই গা চা ধোৱা নাই আমি কেন দেখা নাই ঠাণ্ডা পানীত গা ধুইলো আৰু হৰো কেনে তো দিছে নাই নেকি সেইটো ভিজাইছা দে গম পাইছো এইটা আমি লগাব লাগে ওই তোৰ নিজৰ পুঁজিত কনফিডেন্স নাই নজল মানে জ্বলবো মানে নজলে প্লাষ্টিক গিলা আনি সোমাই থৈছে যি কি মানে কি হব চাইনিজ পিন্ধে তো গাইছ সুবাগান তো মই কৰি দিলো গাইছ সান্দাজু খুলিলো ৰ নাঙেৰে সান্দাজু খুলবে লাগে পিন্ধিলো জানতে তো গাইছ দে রাস্তা দুইডাল কো মারলো হব আমার আগলতে বলবো আচ্ছা জ্বলছে তো গাইছ তো মানে একডাল জ্বলাব নললো সেইকাৰণে ডাইৰেক্ট এনকে মাৰি দিম প্লাষ্টিকটো লগাই দিলে হল আচ্ছা হরিবল কোনবা কোনে হরিবল ডাঙৰ হৰি
জায়গাতে আমার মেজি সভা তো গাইজ এইটো চাইডে জ্যোতি চা লগাই দিলেক লাগছি 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 আমাকে লাগছি গাইজ লাগছে তো গাইজ থোড় হোক আমার দৌড়ে গেছি গাইজ Los Murchens se Bugatti Sita nol pari tu kohari তো মোটামুটি আমাৰ পুঁজি জ্বলি শেষেই জাহাটোত লাগি আছে এতিয়া এটা কাটি দিব লাগিছিল নহয় যা বাগৰে দি না হাতেদি দিব লাগিব তই আমাৰ মোটামুটি পুঁজি পুৰা শেষেই মানে শেষ দাহন শেষ এইটো কিন্তু আজি জ্বলবি না কালি জ্বলবি এইটো আজি থাকবো আজি থাকো কালি এক জ্বলাই দিম কাৰণ বহুত মেহনত লাগছে গাইজ বনন্তে নাকি সেইকাৰণে অলপমান ৰাখি দিওঁ কালিক গেলি ৰাখি দিওঁ কালি জ্বলাই দিম ভাটিবিলাক গেলি হ'ব ৰাতিপুৱা জ্বলবি তো ৰাতিপুৱাই জ্বলাম গাইজ এতিয়া অলপ চাহ তাহ খাৱাৰ মোক যাই কিনে তো গাইজ অলপমান মাৰ্বল খেলবা লাগে বিহু বুলি আচ্ছা ফাৰ্ষ্ট নহয় ছেকেণ্ড তো গাইজ খেলিব লাগে বহুত দিনৰ মূৰত খেলছো তো গাইজ মাৰ্বল আছে তাতে এতিয়া মই এপাৰ টুকটা লাগে নহ'ল দে গাইজ তো গাইজ বেছি কাম নাই দিয়ক মই অলপ বৈছো ৰ'ব কাৰণ দুজোকে খেলবা দিছোঁ 4 বাৰ 5 বাৰ পাপৰি শুনি হৈ কওকচোন তো গাইজ মাৰ্বল প্লেয়াৰৰ কাৰণে আহি গেল খাদ্য চাৰহঁত খাওক তই বহুত টুকলি দেই অন্য চন্য কৰি হ'লেও তো গাইজ ধুনীয়াকৈ এটা ঠগি দিছে আইতাই ঠগি দিছে ইয়াতে পুঁজি তোৰ বাকীখিনি জ্বলাই নিয়ে ৰ'বখানি বাখানি উমি জ্বলি আছে তো ভেলাঘাটটো কালিৰে থাকিল তো আটাটো উপকৰণ লৈ কিনে বহি আছে তো অলপ পিছত ঠগিয়ান ভাঙব আৰু বুট খাব লাগিব গাইজ তো গাইজ আমাৰ ঠগি ভাঙা হৈ গ'ল এতিয়া গাজি খোৱা পৰ্ব কি ইয়েছ তো গাইজ কেছটো কি হ'ল জানেনে মানে মই ভিডিঅ'টো এডিট কৰি মানে আজি দিয়া ভিডিঅ'টো এডিট কৰি কিনে ৰেণ্ডাৰ ধবা দি কিনে মোবাইলটো থলোঁ যি থলোঁ পুৰা টোপনি আহিছে অলপ আগেকৈ সাৰি পাইছোঁ তো উঠি কিনে অলপ ভাত চাত খালোঁ এতিয়া আমাৰ পঢ়াহঁতৰ মানে মামাহঁতৰ হেৰি খাব মাতিছে চাই খাব মাতিছে এতিয়া চাই খাব যাওঁ গাইজ তো গাইজ আগতে আমি খেলিছিলোঁ ডিমে মানে হাঁহত ডিমে লোকেল ডিমে খেলিছিলোঁ কিন্তু এতিয়া আজিতো এটা মানুহ নেখেলিলাক মানে মেইন কথা ডিমেই নাপালোঁ মানে যোনটো লোকেল ডিমে নাপালোঁ আমাৰতো নিজৰ হাঁহ আছে হাঁহকেইটাই ডিমে নাপালিলাক তো এই যোনবিলাক খেল আছে ডিমা খেল কিবা খেল এইগিলাখন খেলবা লাগে এখন এতিয়া ভাল লাগে কিন্তু আজি নহয় সেই পৰম্পৰা খেলবিলাক নোহোৱা হৈ যাই আছে কিন্তু এইটো বেয়া কথা তো পাল্লি খেলবা লাগে চবেই তো গাইজ চাহ তাহ খাই কিনে ওলাই আহিলোঁ অলপমান ভাইটিক লগত লৈ ঘুমাই কিনে অলপমান জোচ নোহোৱা হৈ গৈছে গাইজ কি কৰা যায় অলপ ওলাই আহিলোঁ যেতিয়া অলপ টোপনি লাগছে ৰ'দটো পৰি কিনে হয় ৰাতি 12টাত আহিম যায় অ'কে ভিউজ গাইজ তাতে যি ভূত থাকে ভিউজ নালাগে দে মোক তে যাই থাকোঁ নেকি তো গাইজ আহি পালোঁ আমি আৰাংমুৰ বল্লী বিল তো আপোনালোকে এটা নজৰা দেখোঁ আপোনালোকৰ এটা দৃশ্য দেখোঁ আপোনালোক চাওক কেমেৰা ঘূৰাই দি তো চাক কেনে লাগছে একবাৰ তাতে বহি আছোঁ তেতিয়াৰ পৰা কি মস্তি পিচ শান্তি মনৰ কিবা উৎফুল্লিত কৰি আনা ভিউ গাইজ আপোনালোকে যিমান দূৰক গেল দেখি চকু দি মন বেয়া পৰা গেলে অকল বেয়াৰৰ খেতি অকল হালধীয়া চব হালধীয়া কি মস্তি লাগছে গাইজ আৰু বেয়াৰৰ স্মেল ইজ কেনে নাম্বাৰ 1 না কিছু সময় এটা বহি লৈ এতিয়া ঘৰত দেখি যাওঁ না কি 3টা বাজি গেল যাওঁ তো গাইজ ফাইনেলি ঘৰ আহি পালোঁ ৰ'বক কিন্তু অলপ গা চা কেম্বা লাগিছে দুৰ্বল ফিল অনুভূতিটো অলপ দুৰ্বল ভাবছোঁ অলপমান টোপনি মাৰো অলপমান আৰু ৰেষ্ট লওক ঘুমাই থাকোঁ ৰ'বক গাইজ মানে ৰাতি টোপনি ক্ষতি হৈছে নে তো গাইজ ঘুমটি মাৰি উঠিলোঁ ৰ'বক ৰাতিপুৱা ভাতটোক গেলি কিবা এটা জোচ কিবা এটা ফূৰ্তি লাগি আছিল কিন্তু সেই 10টামান বজাৰ পৰা যি এটা কি হেমনি পৰিৱেশ হৈছে গাইজ আজি চব কিবা এই ফিউজ যোৱা বালপান হৈ আছে কেম্বা লাগি আছে এতিয়া উঠিলোঁ অলপমান কিবা চকত যাই কিনে খাই আহোঁ ৰ'ব তো গাইজ টোপনি লাগি আছে অলপমান কিবা কানি খালোঁ অলপমান ফাষ্টফুড খালোঁ মানে চাওমিন খালোঁ খাই লৈ কিনে আহিলোঁ ঘৰ তো ভিডিঅ'টো আজি এখানেই আছিল যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাম মানে ভাল ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম তো একেদিন অলপমান ঘৰতে ফেমিলিৰ লগতে মানে
আছোঁ মানে বিহু বুলি ক'লে আৰু ফেমিলি মেইন কথা ফেমিলিৰ লগত থাকিবই লাগিব তো বিহু খতম তো আস্তে আস্তে আমি অলপমান বেলেগ বেলেগ জাগাত যাই কিনে আপোনালোকক ভাল ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম তো আজিলৈ ইমানে জয় আই অসম